নমস্কাৰ। আপোনালোকে বাৰু শুনিছেনে কেতিয়াবা এনেকুৱা ঘটনা? সেইটো ৰাস্তাইদি গ'লে কোনোবা বিয়া গাড়ীত কিবা নহয় কিবা এটা দুৰ্ঘটনা ঘটে। আজি আপোনালোকৰ সন্মুখত এনেকুৱা এটা ঘটনা লৈ আহিছোঁ যিটো শুনাৰ পিছত আপোনালোকে বিশ্বাস কৰিব, হয়, আজিও এই পৃথিৱীখনত কিবা নহয় কিবা এটা বস্তু আছে। বন্ধুসকল, ঘটনাটো বহুত পুৰণা, কিন্তু হয়তো শুনিবলগীয়া ঘটনা হয়। আপোনালোকে কি জানে শুনিছে বা শুনা নাই, কিন্তু আজি এই ঘটনাটো শুনিলে আপোনালোকৰ বিশ্বাস হৈ যাব যেন। মানুহৰ বাহিৰে পৃথিৱীখনত এতিয়াও বহুত কিছুমান এনেকুৱা বস্তু আছে যিটো আমি আজিও নেজানো। বলক দেৰি নকৰি আজি ঘটনাটো আপোনালোকক ক'ব গৈছোঁ। ঘটনাটো জাগিৰোড অঞ্চলৰ জাগিৰোড আৰু নেলীৰ মাজৰ এটুকু সৰু জেগাৰ কথা আপোনালোকক ক'ব গৈ আছোঁ। বন্ধুসকল, এই ঘটনাটো মই যেতিয়া শুনিছিলোঁ তেতিয়া মোৰ ভৰি হাত কঁপি গৈছিলে। মানুহৰ লগত এনেকুৱাও হ'ব পাৰেনে? হৈছিল কি, জাগিৰোডৰ এজন মানুহে বিয়া পাতিবলৈ নগাঁৱৰ ছাইডৰ এজনী ছোৱালী চালে। নগাঁৱৰ ছাইডত যেতিয়া ছোৱালীজনী চালে, জাগিৰোডৰ পৰা আপোনাৰ নগাঁও যাবলৈ হ'লে নেলী ৰাস্তাটো হৈ যাব লাগিব। সেইটোৱে ভাল ৰাস্তা আৰু সেইটোৱে সহজ ৰাস্তা। তেতিয়া হৈছিল কি, নেলীৰ ফাললৈ যেতিয়া যায়, নেলীত এটুকু এনেকুৱা জেগা আছে যিটুকু জেগাত বিয়া গাড়ী আহিলে কিবা নহয় কিবা এটা ঘটনা হৈ যায়। তো সেই ঘটনাটো মোক মোৰ এজন বন্ধুৱে কৈছিলে। বন্ধুটোৰ খুৱাকৰ বিয়া আছিল। আৰু তেতিয়া মোৰ বন্ধুটো প্ৰায় সৰু আছিল। সি এই কথাখিনি তাৰ মাহঁতৰ মুখৰ পৰা শুনিছে। বন্ধুটো খুৱাকে যেতিয়া বিয়াৰ কাৰণে নগাঁও ছাইডৰ এজনী ছোৱালী চায়, তেতিয়া সিহঁতৰ প্ৰায় পৰিয়ালে আহি তাক মানা কৰিছিলে, আৰে নগাঁও ছোৱালী চাব যাব নালাগে, নেলী ৰাস্তাটোৱে গ'লে কিবা নহয় কিবা এটা অসুবিধা হ'বই, সেইফালে যাব নালাগে। কিন্তু সি ক'লে, নাই, মোৰ সেইজনী ছোৱালী বহুত পচন্দ, মই তাইকে বিয়া পাতিম, মই তাইৰ লগতে থাকিম। তো পৰিয়ালটোৰ কথা শুনি সি সুধিলে, কি হৈছিলনো এনেকুৱা? একো হোৱা নাই দে, এইবিলাক চব কোৱা কথা। তেখেতৰ কোনোবা ঘৰৰ পৰিয়ালৰ মানুহ এজনে ক'লে। তেতিয়া সেই বন্ধুটো খুৱাকজনে ক'লে, আজিকালিনো এইবিলাক বিশ্বাস কৰি থাকোনে? আগৰ দিনৰ মানুহৰ নিচিনা কথাবিলাক কৈ নাথাকিবি, আজিকালি এনেকুৱা একো নাই। আৰু সেনেকৈ বুলি কৈ সি বিয়াত ডেট ঠিক কৰিলে। অলপমান দিনৰ পিছতে তাৰ বিয়াত ডেট আহিলে আৰু সি বিয়া গাড়ীত বহি কইনা আনিবৰ কাৰণে নেলীয়েদি ৰহা ফালে যাবলৈ আৰম্ভ কৰিলে। প্ৰায় 1 ঘণ্টামান যোৱাৰ পিছত ৰাতি 9:30মান বাজিত গাড়ীখন যায়। যেতিয়া 1 ঘণ্টামান যোৱাৰ পিছত গাড়ীখনৰ ইঞ্জিন নেলী দুটা পাহাৰৰ মাজত যায়, বন্ধ হৈ যায়। নেলী দুটা ছাইডে পাহাৰৰ মাজত যায় যেতিয়া গাড়ীখনৰ ইঞ্জিনটো বন্ধ হৈ যায়, চবে চকামকা খাই উঠিলে। আৰে কি হ'ল, গাড়ী ইঞ্জিন বন্ধ হৈ গ'ল যেন, গাড়ীখন বন্ধ হৈ গ'ল যেন। নামি চবে চাই ইটো সিটো, নাই, ঠিকে আছে। সুধিলে কোনোবা মেকানিক আছ নেকি? সি ক'লে, মেকানিক আগেয়ে লৈ আহিছোঁ মই লগত। মেকানিকক মাতিলে, যাচোন গাড়ী চা। মেণ্টেল লাইট লগাই গাড়ীখনৰ ইঞ্জিন, গাড়ীখনৰ বনেট খুলি গৈ চালে। বনেট খুলি গৈ চোৱাৰ পিছত চালে গাড়ীখনৰ একো প্ৰব্লেম নাই। গাড়ীখন ষ্টাৰ্ট ল'লে, দৰাটো উঠি দিয়াৰ লগে লগে গাড়ীখন আকৌ বন্ধ হৈ গ'ল। আকৌ দৰা নামি দিয়ে, আকৌ ষ্টাৰ্ট হয়। দৰাটো উঠি দিয়াৰ লগে লগে আকৌ গাড়ীখন বন্ধ হৈ যায়। সেনেকৈ থাকোঁতে প্ৰায় 3:30 বাজি গ'ল। আৰু 3:30 যেতিয়া বাজি গ'ল, বিয়াখনৰ লগ্ন আছিল আপোনাৰ 12:45 মানত। দৰা যেতিয়া গৈ নাপাল, কইনা ঘৰত হাহাকাৰ। কইনা ঘৰৰ সিটো ছাইডৰ পৰা মানুহ খেদি আহিল বাইক লৈ। কি হ'ল, কিহৰ কাৰণে এতিয়ালৈ বিয়া, দৰা ঘৰ আহি পোৱা নাই। সিহঁতে গম পালে যে গাড়ীৰ এনেকুৱা অৱস্থা। যেন তেন কৰি ৰাতিপুৱা সময়ত গাড়ীখন ঠিক হ'ল। গাড়ীখন ঠিক হৈ গৈ তাৰ পালেগৈ যেতিয়া তাৰ পোৱাৰ পিছত সুধিলে, আৰে আপোনালোকে ইমান দেৰি কৰিলে, কিহৰ কাৰণে এনেকুৱা হ'ল? ক'লে, এনেকৈ তেনেকৈ আমাৰ গাড়ীখন বন্ধ হৈ গ'ল, গাড়ীখন নচলে। তো আপোনালোকে তাত আগে কি দৰা কইনাৰ কাৰণে কাপোৰ দান দিয়া নাছিলে নেকি, কাপোৰ দিয়া নাছিল নেকি? তেতিয়া বন্ধুটো খুৱাকে সুধিলে, কি কাপোৰ দান দিয়া কথা কৈছে? মইতো আগতে এনেকৈ শুনা নাই, মই বাহিৰত থকা মানুহ, মই আজিলৈ নেজানো এনেকুৱা কি হৈছিলে কি নাই হোৱা। যদি আপোনালোকে জানিছিলে আগে কিয় নক'লে? তেতিয়া মোৰ বন্ধুটোক
সেই তেওঁ গাঁৱৰে মানুহ কিছুমানে ক'বলৈ আৰম্ভ কৰিলে, আজিৰ পৰা প্ৰায় 30 বছৰমান আগত এই ৰাস্তাটোৰে যাওঁতে এহাল 9 কন্যাৰ মৃত্যু হৈছিল। তো সি সুধিলে, কেনেকৈ হৈছিল 9 কন্যাহালৰ মৃত্যু? জাগিৰোডৰ এখন সৰু গাঁৱৰ এটা ল'ৰাই নগাঁও ডিষ্ট্ৰিক্টৰ এজনী ছোৱালীক দুইটা প্ৰেমত পৰিলে। জাগিৰোডৰ ল'ৰাজনে নগাঁও ছাইডৰ ছোৱালীজনীৰ সৈতে প্ৰেম হ'ল। প্ৰেম হোৱাৰ পিছত ঘৰৰ মানুহে মানিলে, হয় আমি তহঁতৰ দুটা বিয়া পাতি দিম। সি ঠিক সেই হিচাপে যায় ব্ৰাহ্মণৰ ওচৰত চোৱা চিন্তা কৰিলে। ব্ৰাহ্মণৰ ওচৰত যেতিয়া চোৱা চিন্তা কৰোঁতে ব্ৰাহ্মণজনে ক'লে, তোমালোকৰ লগ্ন নাই, তোমালোকে বিয়াত বহিব নালাগে, তোমালোকে এৰাই হৈ যোৱা, নহ'লে তোমালোকৰ বিপদ আছে। ছোৱালীজনীয়ে ক'লে, নাই মই তাক এৰি থাকিব নোৱাৰিম। ল'ৰাটোৱে ক'লে, মই তাইক এৰি মই জি থাকিব নোৱাৰিম। চব কথা বাদ দি সিহঁতি দুটাই বিয়া ঠিক কৰিলে আৰু বিয়া পাতিম বুলি খাটাং কৰিলে। তো জাগিৰোডৰ পৰা সেনেকেই গৈ কইনা ঘৰত যায় বিয়া পাতিলে। বিয়া পাতি ৰাতিপুৱা আহি থাকোঁতে একদম মৰ্ণিং টাইমত, একদম ৰাতিপুৱা টাইমত বহুত জোৰে এটা ধুমুহা আহিছিলে আৰু তেতিয়া সিহঁতে সেই নেলি অঞ্চলতে আছিল। নেলি অঞ্চলত যেতিয়া আছিল, সেই নেলিত ধুমুহাত যেতিয়া গাড়ী চলিব পৰা নাছিলে, তেতিয়া গাড়ী উৰি যাওঁ লাগিছিলে। তো সিহঁতে নামিলে গাড়ীৰ পৰা, নামি ক'লে কি যোনে যেনেকৈ য'ত সোমাব সোমা, লুকাব পৰা লুকা, গাড়ী চাড়ী উৰি যাব পাৰে ধুমুহাত। ল'ৰাটোৱে ছোৱালীজনীয়ে 9 কন্যাহালে ডাঙৰ শিলৰ তলত যায় আশ্ৰয় ল'লে, তাতে লুকালে গৈ যায় বৰষুণৰ পৰা বাচিব, ধুমুহাৰ পৰা বাচিবৰ কাৰণে। কিছু সময় ধুমুহা অহাৰ পিছত মাটি খহি শিলৰ সৈতে দৰা কইনা আৰু লগত দুটামান মানুহ তাতে মৃত্যু হ'ল। সেই মৃত্যু হৈ যেতিয়া তাৰ পিছদিনাখনৰ পৰাই সেই ৰাস্তাৰেদি ৰাতি অহা গাড়ীবিলাকত এহাল দৰা আৰু কইনা দেখা পাবলৈ আৰম্ভ হ'ল। দুদিন এদিনৰ পিছৰ পৰা যেতিয়া ৰাতি গাড়ীবোৰ আহে, তেতিয়া গাড়ীবিলাকত ছিগনেল দিয়ে সেই দৰা কইনাহালে তেজেৰে লেটি পেটি। তেতিয়া সেইখিনি সময়ত মায়ঙৰ পৰা কিছুমান বেজ আহি, কিছুমান তান্ত্ৰিক আহি তাত চোৱা চিন্তা কৰিলে। চোৱা চিন্তা কৰাৰ পিছত ক'লে কি হ'ব, এই ৰাস্তাটোৰ পৰা চব মানুহ অহা যোৱা কৰিব পাৰিব, কিন্তু এটা চৰ্ত আছে, কোনোবাই বিয়া পাতিবৰ কাৰণে ছোৱালী চাবলৈ যায়, এই ৰাস্তাটোতে যদি যায় তেতিয়াহ'লে আপোনালোকে ইয়াত এযোৰ দৰা কাপোৰ আৰু এযোৰ কইনা কাপোৰ আপোনালোকে দান কৰি যাব লাগিব। কাৰণ ইহঁতৰ কাপোৰযোৰ বহুত লেতেৰা হৈ গ'ল, ফাটা চিঙা হ'ল শিলৰ তলত সোমাই। তো সিহঁতে এতিয়া প্ৰেত আত্মা হৈ আছে, যেতিয়ালৈকে সিহঁতে মুক্তি নাপায় তেতিয়ালৈকে সিহঁতে ইয়াতে থাকিব। তেতিয়ালৈকে আপোনালোকে সিহঁতে দুটা প্ৰেত আত্মা থকালৈকে আপোনালোকে ইয়াত বিয়া গ'লে কাপোৰ কানি দান দি যাব লাগিব। ঠিক তেনেকৈ বহুত মানুহে, প্ৰায় মানুহে যোনে সেইফালে ৰাস্তা দি যায় জানে, সিহঁতে সেনেকৈ দান কৰি যায়। কিন্তু মোৰ বন্ধুটো খুৱাইক আচলতে বাহিৰত থকাৰ কাৰণে সেইবিলাক নিয়ম নীতি মানা নাছিলে। তেওঁলোকৰ ঘৰৰ মানুহ তেওঁক কৈছিলে যদিও তেখেতে আনা নাছিলে, আৰু নিদিয়াৰ কাৰণ তেওঁলোকৰ লগত এনেকুৱা ঘটনা ঘটিল। তাৰপিছত পিছদিনাখন সেই ৰাস্তাটোত আহি মোৰ বন্ধুটো খুৱাইকে এযোৰ কইনা কাপোৰ এযোৰ দৰা কাপোৰ দি পিছদিনাখন কইনাজনীক সেই ৰাস্তাৰেদি লৈ আহিলে। তো বন্ধুসকল, মই ক'বলৈ এইটো বিচাৰিছোঁ, এতিয়াও কিছুমান এনেকুৱা ঘটনা আছে যিবিলাক ঘটনা আপোনালোকে প্ৰায় শুনা নাই বা এনেকুৱা ঘটনা কোনো পডকাষ্টত কোৱা নাই। তো এই ঘটনাটো কেনেকুৱা লাগিলে, কি আপোনালোকে এই ঘটনাটো আগতে শুনিছিল নেকি? নেলিৰ ঘটনাটো যদি শুনা নাই তেতিয়াহ'লে আমি শুনা নাই, যদি শুনিছোঁ বুলি ক'ব। আৰু যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিল। যদি ভিডিঅ'টো ভাল লাগিল আকৌ এবাৰ ক'লোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ, থেংক ইউ।